অকমান সময় বহি ঈশ্বৰৰ নাম ল। কবিৰ দাসে কৈছে কালশীল হলে হে খাৰা তোক কিয় চোৱাই নিচিন। মৃত্যু তোৰ মূৰৰ ভিতৰত ৰৈ আছে, তই নিশ্চিন্ত হৈ কেনেকৈ শুব পাৰ? ঈশ্বৰৰ নাম ল। অলপ সময় 2 মিনিট 1 মিনিট 5 মিনিট যোনে যিমান পাৰে খোৱাৰ প্ৰাক মুহূৰ্তত বিচনাত বহক, পদ্মাসনত পাৰিলে বহক, বজ্ৰাসনত বহক, যোনে যেনেকৈ পাৰিছে বহক। হৃদয়ত আছে কৃষ্ণ দেৱৰ ঈশ্বৰ হয় তন্ত্ৰ মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যাইবে আছে হয় ভগৱান হিয়া ঈশ্বৰ ইয়াত আছে। ইয়াত প্ৰাৰ্থনা কৰক হে প্ৰভু দয়াময় দিনটো যদি মোৰ দ্বাৰা অজানিতে কিবা অপৰাধ হ'ল ক্ষমা কৰিবা। ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলো আৰু শুই যাওক। শুই যাওক। যদি ৰাতি শুই থাকোঁতে টোপনি কাৰোবাৰ মৃত্যু হৈ গ'ল হ'ব পাৰে, একো ডাঙৰ কথা নহয়, কোনো গেৰাণ্টি নাই। কিন্তু ভগৱানে কৈছে তেতিয়া অন্তকালে চ মামেবম স্বৰ্ণ মুক্ত কলে বৰম ইয়া প্ৰয়াতি চ মদ ভাবম ইয়াতি নাস্তিত্ব সংশয়। অষ্টম অধ্যায় 5 নম্বৰ গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম লৈ পৰিত্যাগ কৰিলে সেইজনে মোক পাব, ইয়াত কোনো সন্দেহ নাই। আৰু আপুনি টোপনি মৰাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰৰ নাম লৈ গৈছে, ৰাতি টোপনিতে মৃত্যু হৈ গ'ল। জাগ্ৰত অৱস্থা যিহেতু আপুনি ভগৱানৰ নাম লৈ শুইছে, সেই ফালৰ পৰা যদি শুই থাকোঁতেও মৃত্যু হয় তেতিয়াও আপোনাৰ চিন্তা কৰিবলগীয়া একো নাই। বুজি পাইছে না? আপোনাৰ একো চিন্তা কৰিবলগীয়া নাই, বিন্দাছ শুই থাকক, খালি কৃষ্ণৰ নাম লওক। আৰু ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে জাপ মাৰি বিচনাৰ পৰা নামিব। কাৰণ আপুনি দুটা বেলেগ অৱস্থাত থাকে। মনৰ 4টা অৱস্থা, জাগ্ৰত, স্বপ্ন, গভীৰ নিদ্ৰা, সমাধি। আপুনি শুই থাকোঁতে দুটা বেলেগ অৱস্থাত থাকে, হয়তো স্বপ্ন অৱস্থাত আছে নহলে গভীৰ নিদ্ৰা। জাগ্ৰত অৱস্থাত আহে সাৰ পাওঁ, জাপ মাৰি নাহিব, কেতিয়াবা মূৰ ঘূৰাই পৰি যাব, কেতিয়াবা বিপি ষ্টক মাৰি দিব। অলপ বহক, সাৰ পোৱাৰ পিছত বহক। আৰু সেই বহা কম সময় অবাবত সময় নষ্ট নকৰিব। হাত জোৰ কৰক, হে প্ৰভু দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলো, নামি যাওক, অৰ্পণ কৰক। অৰ্জুনক কৈছে তই যি কৰিবি খালি মোৰ হৈ কৰ, মোক অৰ্পণ কৰি দে। আপুনি ভাবিছে, মই ভাবো যে আমি যিটো কৰ্ম কৰিছো কৰ্মটোৰ ফলটো আমি পাইছো। কৰ্মটোতো ইন্দ্ৰিয়ৰ দ্বাৰা কৰি আছে, মূল বস্তুটো হৈছে মন, কি ভাৱ লৈ কৰিছে। ফলটো ভাৱটোৰ ওপৰত আহিছে। এজনে এজনক হত্যা কৰি দিলে, মাৰি পেলালে, এজনে ফাঁচি হ'ল এজনৰ আৰু এজনক ৰিৱাৰ্ড দিলে। কাৰণটো কি? একে দুইজনে মাৰ্ডাৰ কৰিছে, গুলিয়াইছে। এজনে গুলিয়াই দিছে এজনক, আৰু এজনক গুলিয়াইছে, এজনক ফাঁচি হৈ গ'ল আৰু এজনক ৰিৱাৰ্ড দিলে। কাৰণ দেখিছো কি মন লৈ কৰিছে। এজনে নিজৰ কাৰণে বধ কৰা নাই, দেশৰ কাৰণে মাৰিছে, কোনোবা শত্ৰু, লগে লগে ৰিৱাৰ্ড দিলে। ইয়াৰ নিজস্ব একোৱেই নাই, ই যি কৰিছে ওপৰৰ কাৰণে কৰিছে। আৰু এজনে স্বাৰ্থপৰ, নিজৰ সুবিধাৰ কাৰণে, ভোগবাদৰ কাৰণে, বেলেগক ডকাইতি কৰিবৰ কাৰণে গৈ মাৰিছে। এপিছত কি? এগৰাকী বুঢ়ী মানুহে ৰুটি বনাইছে নিজৰ নাতিটোৰ কাৰণে। মনত কি ভাৱ? মমতা, মোৰ আইজনী, মোৰ মৰমৰ নাতিটো, মমতা, মোহ। কিন্তু কেইদিনমানৰ পাছত কাষৰ ঘৰৰ মানুহজন আহি কৈছে, আইতা আমাৰ ছোৱালীজনীক চাবলৈ মানুহ কেইজনমান আহিব, আপুনি বৰ সুন্দৰ ৰুটি বেলি দিয়ে, গতিকে এখন ৰুটিত 5 টকাকে দিম, 100 ৰুটি বনাই দিব। সেইদিনা বুঢ়ীগৰাকীয়ে ৰুটি মাৰিছে। এতিয়া মনত কি আহি আছে? এখন ৰুটি 5 টকা, 100খন বনাই দিম 500 পাম, ৰুটি মাৰি আছে। ভাৱটো কি? ভাৱত আছে পইচা। আৰু কেইদিনমানৰ পাছত যুৱক কেইজনমান আহি কৈছে, আইতা গাঁৱত ভাগৱতৰ অনুষ্ঠান, গতিকে আপুনি ভকত বান্ধৱ আহিব, তেওঁলোকৰ কাৰণে ৰুটি অলপ মাৰি দিব লাগে। তেতিয়া কি? সেৱা ভাৱ। ফল কোনটোৱে বেছি পাব? সেৱা ভাৱ। সেৱা ভাৱটোৱে পাব। কৰ্মটো আপুনি কৰিছে একেই, ৰুটি দিও টাইট মাৰিছে, মমতাত কৰি মাৰিছে, পইচাৰ কাৰণে মাৰিছে, সেৱা ভাৱত কৰিছে। কোনটো ফলটো ভাল পাব? সেৱা ভাৱ। কৰ্ম কৰক। অৰ্জুনক কৈছে তই কৰ্ম কৰ, মোৰ হৈ কৰ। অৰ্জুনক বিভিন্ন জ্ঞান দিলে। অৰ্জুনে কৈছে যে আপুনি এফালে জ্ঞানৰ কথা কৈছে, এফালে কৰ্মৰ কথা কৈছে, মই সন্দেহ কৰিব। জয় সুচেত কৰ্ম ৰাস্তে মতা বুদ্ধি জনাৰ্দন তৎ কিম কৰ্মাণি ভূৰে মাম নিউজয়সি কেশৱ। দ্বিতীয় অধ্যায় 1ম গীতা। হে কেশৱ,
তুমি এফালেতো জ্ঞানৰ মোক জ্ঞান দিছা যে এইটো দেহ, ইয়াৰ আত্মা দেহ নহয়, ইয়াক মাৰিলে আত্মাক বধ কৰিব নোৱাৰে, অমুক তমুক কিবা কিবি। আৰু আনফালে তুমি কৈ আছা যে নহয় তুমি কৰ্ম কৰা। কোনটো কৰিব, শ্ৰেষ্ঠ কোনটো? এবং সতত যুক্ত আইয়ে প্রথম শ্লোক আরম্ভ হয়েছে দ্বাদশ। এই দুটার ভিতর কোনটো শ্রেষ্ঠ? নির্গুণ নিরাকার ব্রহ্ম উপাসনা করা জ্ঞান মার্গ, নে সগুণ সাকার রূপক মোক ভক্তি করা এইটো মার্গ? শ্রেষ্ঠ কোনটো? ঈশ্বরক পাবৰ কাৰণে তিনিটা মার্গ আছে। ভাগৱতত কৈছে যোগ ত্ৰয়ময়ী প্ৰোক্তা মননম শ্ৰেয় বিদিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ ন উপায় অন্যস্তি কুত্রাসি 11:20 ভাগৱত। বুদ্ধ কৈছে তিনিটা মার্গ। এটা হৈছে কৰ্ম মার্গ, কর্মকাণ্ড যাগ যজ্ঞ পূজা পাতল য'ত থাকে। এটা হৈছে জ্ঞান মার্গ, য'ত নির্গুণ নিরাকার ব্রহ্ম ধ্যান ধারণা সমাধি দ্বারা উপাসনা করে। আর এটা হচ্ছে ভক্তি মার্গ। ভক্তি মার্গ কি? সমস্ত ভূতত ব্যাপী অসুময় হয় ভবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই সত্যটো উপলব্ধি কৰি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি আমি ঈশ্বৰক পাব পাৰোঁ। এই তিনিটা মাৰ্গৰ ভিতৰত উদ্ধৱে প্ৰশ্ন কৰিছিল। উদ্ধৱ ভগৱানে কৈছিল যে উদ্ধৱ, জ্ঞান কৰ্ম ভগতি কহিলো কৰি ভেদ ভগতি পৰম পন্থ দিও পৰিছেদ। যদিও তিনিটা মাৰ্গ আছে তাৰ ভিতৰত ভক্তি শ্ৰেষ্ঠ। ইয়াত এতিয়া অৰ্জুনে সুধিছে, হে কেশৱ, তুমি মোক কোৱা যে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা আৰু তোমাৰ সগুণ সাকাৰ ৰূপ তোমাক ভক্তি কৰা, এই দুটাৰ মাজত শ্ৰেষ্ঠ কোন? দ্বাদশৰ প্ৰথম প্ৰশ্ন আহিব। এবং সন্তযুক্তায় ভক্তাশ্রম পারিপাসতে যে চারটি অক্ষরম অব্যক্তম তেসাং কে যোগবিত্তম। তেওঁৰ ভিতৰত কোনজন যোগ উত্তম? এইটো প্ৰশ্ন এতিয়া দ্বাদশৰ প্ৰথমত আহিছে। ইয়াৰ পাছত এতিয়া উত্তৰ দিব। অকণমান পাঠ গ'লে আমি উত্তৰ শুনিলে যাম। প্ৰশ্নটো ইয়াৰ পৰা হৈছে। কৃষ্ণ কৃষ্ণ